সন্ধ্যাৰ চাহকাপৰ লগত যদি ঘৰুৱা কিবা এটা নাথাকে কিন্তু খুবেই বেয়া লাগে নিতান্তই জৰুৰী ঘৰুৱা বস্তু এটা মানে ঘৰত বনোৱা কিবা এটা বস্তু লাগে মাজে সময়ে মই বনায়ে থাকোঁ আৰু টেমা খালী হ'বলৈ নিদিওঁ অৱশ্যে দেই আজি মই বনালোঁ আকৌ চাহকাপৰ লগত খাবলৈ এয়া খুৰমা বজাৰৰ খুৰমাই কিন্তু কোনো ধৰণে পাত্তা নাপায় কিন্তু খুৰমাখিনি বনাবলৈ আজি মই বগা এটাই ব্যৱহাৰ কৰিলোঁ বগা এটাত অকণমান কালজিৰা নিমখ আৰু অকণমান ৰিফাইন তেল দি খুব ধুনীয়াকৈ মঠি ল'লোঁ মঠি লৈ বেলি পেলাই এনেকৈ কাটিছোঁ কটাটো অৱশ্যে নিজৰ কথা শ্বেপটো নিজৰ মনৰ পচন্দৰ কথা যি মন যায় যেনেকুৱা শ্বেপ দিয়ে তেনেকৈয়ে দিব পাৰি মই এনেধৰণে দীঘলীয়াকৈ কাটি ল'লোঁ তেলখিনি যেতিয়া অকণমান গৰম হ'ল তাতে এইখিনি দি দিলোঁ কিন্তু হাই ফ্লেমত ভাজিব নোৱাৰিব কিন্তু দেই একদম ল' টু মিডিয়াম ফ্লেমত ভাজিব লাগিব এনেকৈ ভাজি যেতিয়া ধুনীয়া এটা বাদামী ৰং হৈ যাব তেতিয়া তেলৰ পৰা উঠাই দিব লাগিব আৰু তাৰ পাছতে এটা কেৰাহীত চেনি আৰু পানী অকণমান গলাব লাগিব আৰু তাৰ পাছতে সেইখিনি দি দিব লাগিব মই অৱশ্যে সেইকণ সময়ত ভিডিঅ'টো কৰা নহ'লে সেইকাৰণে চৰি আপোনালোকক আৰু তাৰ পাছতে মোৰ ইয়াত খুৰমা ৰেডি